প্ৰিয় বন্ধু-বান্ধৱীসকল, আজি মই এটা ভিডিঅ' বনাবলৈ লৈছোঁ। ভিডিঅ'টো অলপ বেলেগ ধৰণৰ। গোলাঘাটৰ ফালে আহি আছিলোঁ। ভেষ্টিছৰ মিটিং আছিলে। তাতে ভেষ্টিছ কোম্পানীৰ বহুত মেডিচিনো আছে, খোৱা সামগ্ৰীও আছে। সেইখিনি ইউজ কৰি কোনে কিমান ফল পাইছে তাকে ব্যক্ত কৰাও আছে। সকলোৱে চাব, মিটিংখনত কি কি কয় চাব। আৰু ময়ো উপভোগ কৰিলোঁ, সেইখিনি ভাল লাগিলে। ধন্যবাদ, আপোনালোকে সকলোৱে চাব। মেমে কৈছে যিখিনি কথা সেইখিনি মোৰ প্ৰথমতে ধাৰণা হৈছিলে আৰু ইয়াত থকা সকলোকে মোৰ মেণ্টৰসকলক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি মই আৰু এটা কথা কওঁ, মই মোৰ আপলাইনৰ কাৰণে আজি এইখন প্লেটফৰ্মত আছোঁ। স্কুলৰ এখন সমাজ পাইছোঁ, যিখন সমাজ বেলেগ এখন সমাজ, কিন্তু ইয়াত আহি পেলাই মই বিশাল পৃথিৱীখন দেখিছোঁ। মোৰ এই ক্ষেত্ৰত মোৰ ঘৰৰ মানুহ একেবাৰে ছাপৰ্টিভ নহয়। মই তেওঁলোকৰ লগত তৰ্ক কৰিও আজি ইয়ালৈ আহিছোঁ, কাৰণ মই অলপ অসুস্থ আৰু মানে মানা কৰাও অৰ্থ আছে বাৰু আজি যিহৰ বাবে তেওঁলোকে কৈছে। কিন্তু খুব ভাল এখন প্লেটফৰ্ম। হয়তো মই নিজকে লাকি বুলি ভাবিছোঁ। ইমান মানুহক ৰিকুৱেষ্ট কৰাৰ পাছতো তেওঁলোক আহিব নোৱাৰিলে ইয়ালৈ, তাৰ মাজত মই নিজকে লাকি বুলি ভাবিছোঁ। ইয়াৰ যিখিনি প্ৰডাক্ট, বিশেষকৈ মই কওঁ মোৰ হাজবেণ্ডৰ ফেটি লিভাৰ আৰু কিডনী ষ্ট'ন, এইখন 9 mm যোৱা পূজাত ওলাইছিলে। পূজাতে মই তেখেতক ফ'কাছলৈ নিছিলোঁ যোৰহাটত। তাত মই তেখেতৰ মানে তেনেকুৱা এটা প্ৰব্লেম পাই গ'লে আচলতে কি কৰোঁ কি নকৰোঁ নিচিনা লাগে। আমাৰ ঘৰখনত সেইবাৰে প্ৰথম মানে তেনেকুৱা এটা প্ৰব্লেম হৈছে, আজিলৈকে হোৱা নাছিলে বাৰু। তেতিয়া মই ভাবিলোঁ ডক্টৰ প্ৰেছক্ৰাইব কৰা তেওঁলোকৰ দৰৱো ইউজ কৰিলোঁ। কিন্তু পিছত ছাৰহঁতৰ লগত মই কথা পাতিলোঁ, কৰণ শৰ্মা ছাৰৰ লগত কথা পাতিলোঁ, এতিয়া ব্যৱহাৰ কৰিবা। তেখেতৰ পাথৰটো আছে কিন্তু বিষটো নাই, আৰু তেখেতৰ যিটো ফেটি লিভাৰৰ প্ৰব্লেমটো আছিলে নেক্সট চেকআপত তেওঁৰ এইটো সম্পূৰ্ণভাৱে সুস্থ হৈছে। ফ্লেক্সৰ যিহেতু দি আছোঁ। আৰু আজিৰ পৰা প্ৰায় 15-20 দিনৰ আগৰ কথা, মই এজন কলিগৰ মাকৰ গেৰুহা বিষ, মই নাৰায়ণ ছাৰৰ লগত কথা পাতিছিলোঁ কি দিম। বিশেষ মোৰ অভিজ্ঞতা নাছিলে সেইখিনি ক্ষেত্ৰত। ছাৰে সুন্দৰকৈ ক'লে যে তুমি এইকেইটা দিয়া, আৰু তেখেতে কালি মোক জনাইছে 15 দিন হৈছে তেখেতৰ গেছৰ প্ৰব্লেম আৰু ভৰিৰ বিষ আৰু আঁঠুৰ বিষটো নাইকিয়া হৈছে। আৰু এই ফ'ল' বৰ দৰকাৰ। প্ৰডাক্ট দি পেলাই থৈ দিলে নহয়, প্ৰডাক্ট দি পেলাই ফ'ল' আপুনি ইউজ কৰি আছেনে? এইটো খুব ভাল। আৰু এটা মোৰ ঘৰৰ খুৰা ল'ৰা এটা, তেখেত 6 বছৰ হ'ল। ছাৰহঁতে দেখিছিলে, নাথ ছাৰেও দেখিছিলে, পৰাগ শৰ্মা ছাৰেও দেখিছিলে। তেওঁ বিকলাংগ, কথা ক'ব নোৱাৰে, বহিব নোৱাৰে, খোজকাঢ়িব নোৱাৰে। মোৰ নিজৰ খুৰা ল'ৰা, ছাৰহঁতক লৈ গৈছিলোঁ মই তালৈ। মই যিখিনি দিব লাগিছিলে সেইখিনি দিলোঁ। প্ৰায় 3 মাহমান কোৰ্চ কৰিলে। এতিয়া সেই ল'ৰাটোৱে নিজৰ ভৰি দুটাত উঠিব পৰা হৈছে। নিজৰ পইচা যিখিনি দিবলগীয়া মই সহায় কৰি নিজৰ পইচা দি তেওঁলোকক প্ৰডাক্টটো দিছিলোঁ, যাতে ল'ৰাটো ভৱিষ্যতটো ভাল হয়। কিন্তু বৰ্তমান সেইখিনি কথা ক'ব পৰা নাই। হয়তো কিছুমান ইনভল্ভ থাকিলে কিছুমান বস্তু আচলতে মেডিচিনেও কিয়ৰ কৰিব নোৱাৰে, যিবোৰ ইনভল্ভ থাকে। আৰু মই নিজৰ ক্ষেত্ৰতো বহুত ভাল হেৰিয়ে পাইছোঁ। আৰু মই ওচৰ চুবুৰীয়া 10জনকো যিমানখিনি পাৰোঁ মই হেল্পিং এটিটিউডতে থাকোঁ সদায়। হয়, আৰু এজন ছাৰে কৈছে যে সদায় পইচাৰ মনোভাৱটো আচলতে কথা নহয়, নিজৰ ঘৰখন সুস্বাস্থ্য হৈ থাকক, ওচৰ চুবুৰীয়া সুস্বাস্থ্য হৈ থাকিলে আমি এখন ভাল সমাজ পাম। ধন্যবাদ। সঁচাকৈ বৰ ক্লিয়াৰ, মানে একদম জেনেৰেল হয়। মই বৰ ভাল লাগে। মোৰ দিব নহয় বাৰু, কিন্তু মই নম্বৰলৈ ফোন কৰি থাকোঁ। ইমান ধুনীয়াকৈ খুব ভাল বস্তু আমি এপ্ৰিচিয়েট কৰিছোঁ। বেয়া নাপাবা, সন্মুখত কৰিলে একো খেলাহী নহয়। মানে ইমান সুন্দৰকৈ এফাৰ্মেশ্যন কৰে, কথাবিলাক কিমানকৈ কয়। মহাশিৱ চৌধুৰী ছাৰে কৈছে, মানে ৰুদ্ৰদীপ কৰিলে, মানে ৰুদ্ৰদীপে এফাৰ্মেশ্যনৰ পৰা কেন্দ্ৰ কথাবোৰ বৰ স্পষ্ট দেই। সেইটো কাৰণে বৰ ভাল লাগে। মই তোমাক সদায় সদায় কৈছোঁ, ইউ মেক ডেট ডাইৰেক্টৰ হোৱা ইমিডিয়েট। এতিয়া ছাৰে কি ক'লে আপোনালোকে চব শুনিলে। কি কৰিব লাগিব? প্ৰথম মই প্ৰডাক্ট ইউজ কৰিব লাগে। আপোনালোকৰ নতুন কৈছোঁ যে প্ৰডাক্টটো আমাৰ যি প্ৰডাক্ট আছে, ৰাইচবেৰী হওক, চাবোনেই হওক, টুথপেষ্টে হওক, প্ৰথমতে ইউজ কৰক। যদিহে ভাল পায় তেতিয়াহ'লে 10জন মানুহক কওক। তাতকৈ একো টেকন'লজি নাই, গম পাইছেনে? আমাক জাষ্ট কেপচুল আকাৰ দিছে। যদি আমি ইয়াৰ 2টাৰ পৰা 3টা যদি আমি গ্ৰহণ কৰোঁ, তেতিয়া আমাৰ কলেষ্ট্ৰল লেভেলটো নাইকিয়া হয়। ই শৰীৰত কেনেধৰণে কাম কৰে জাষ্ট এইটোৰ পৰা চাওক। এনেকুৱা হাতত থাৰ্মোকল লগত উলিয়াইছিলোঁ আৰু জাষ্ট মই ইয়াত
হাতত এইটো কাৰণে দিছোঁ, হয়তো বেলেগত দিব পাৰে। যদি কেমিকেল হয় গলাবলৈ হ'লে কেমিকেল দিব পাৰে, যদি কেমিকেল হয় তেতিয়াহ'লে হাতত জ্বলাপৰণ কৰিব। হাতত জ্বলাপৰণ হৈছে নাই? আৰু আজিকালি যিবিলাক কসমেটিকৰ ক্ষেত্ৰতো বহুত বেছি ইউজ কৰে, ইউজ কৰে। কিন্তু আপোনালোকে চাব পাৰে। আৰু এতিয়া হাত মোহাই দিয়া একো নহয়, একো প্ৰব্লেম নাই। কিমান ডেঞ্জাৰাছ বস্তু মানে এই যিটো আপুনি CVD কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ ৱেলকাম কৰিছে আৰু এইটো CVD বুলি কয়। তো কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ কেতিয়া হয়? যেতিয়া আৰ্টাৰী ব্লকেট হয়। লাচিত গম পাইছানে? পুতুককে কথা পাতিছে বোলে ৰাতিপুৱা শুনিলো ল'ৰাটো মৰি নহয়। শুনিছে নাই এনেকুৱা কাহিনী? সাংঘাতিক কিয় হয়? এইটো এলাৰ্মিং চিটুৱেশ্যন। আপুনি আমি হেৰিয়াত আছোঁ, বৈষ্ণৱী দেৱীত গৈছিলোঁ, তাত এওঁ নবৌকে ফোন কৰিছে বোলে আমাৰ ডাঙৰ নবৌৰ ষ্ট্ৰ'ক হৈ পেলাই 90% ডেমেজ। ইপিনে এনেকুৱা লিনেনথিন মানুহে ভাবিছে তেওঁনো এনেকুৱা হয়নে? এইটো নহয়। তেওঁ সেয়াই মানে আপুনি পেথলজিকেল টেষ্ট সদায় কৰে। লিপিড প্ৰফাইল কেইদিন কৰিছে, ECG কেইদিন কৰিছে। Always go for ECG in at least once in a 2-year time. এইটো যদি নকৰে আপোনাক এদিন চেকআপ কৰিব। তো এইটো কাৰণে কি হয়, এই যে খোৱাৰ হেবিটটো, এই যে ট্ৰাইগ্লিচাইড কোলেষ্ট্ৰল আহিছে, এতিয়া পাম্প কৰোঁতে জোৰ আহিছে, চিষ্টলিক ডাইষ্টলিক কৰোঁতে বেছি হ'ব। তেতিয়া আপোনাৰ 130/90-95 হ'ল, সেইটোক কয় হাই প্ৰেছাৰ। এতিয়া দৰৱ আপুনি কয় সেইটো দৰৱ খাই নহয়, দৰৱ খালে কি হয় সেইটো চিন্তা কৰক। হাই প্ৰেছাৰ দৰৱ দিয়ে, কি কৰিব? দৰৱটো যেতিয়া খায়, দুটা দৰৱ আছে। এটা হ'ল যেতিয়া দৰৱটো খায় তেতিয়া ব্লাডটো পাতলা কৰি দিয়ে যাতে পাৰ হৈ যায় ব্লকেট, এটা দৰৱ। দ্বিতীয় দৰৱটো আছে এইডাল বহল কৰি দিয়ে। দৰৱটো খোৱাৰ লগে লগে এইডাল বহল কৰি দিয়ে আৰ্টাৰী, লগে লগে দৰৱটো খালে বহল হৈ গ'ল, ব্লাড ফ্ল' পাৰ হৈ গুচি গ'ল। যেতিয়াই দৰৱ খোৱাটো বন্ধ হ'ব আকৌ সংকুচিত হৈ গ'ল। বুজি পালে? ট্ৰাইগ্লিচাইড আলহী তাতে ঘৰতে বহি আছে, তেওঁক লৰচৰ কৰিব পৰা নাই, কিন্তু দৰৱটো খাই সেইটো টেম্পৰেৰী ৰিলিফ। এতিয়া পাৰ্মানেণ্টৰ কাৰণে কি কৰিব? এই যে কোলেষ্ট্ৰল, এই যে ফ্লেক্স অইল, ক্ৰিল অইল, কোএনজাইম Q10, প্ৰ'কাৰ্ড এইবিলাক যদি খায় কেতিয়াও আপোনাৰ ইয়াত ব্লকেট হ'ব নোৱাৰে। এনজিঅ'প্লাষ্টিক কৰিবলৈ যোৱা মানুহ মোৰ 3জন দিল্লী যাব এস্কৰ্টত কৰিব। মই দিলোঁ তুমি যাবা বাৰু, এই 3 মাহ খাই লচোন, গৈ কৈছে যে তোমাৰ ব্লকেটেই নাই। কিন্তু কি তুলনা কৰিব? এই 5-6 হাজাৰকে আপুনি 3 মাহ খালে, আপুনিতো লাখ টকা বাচিলে। তাতোতকৈ ইম্পৰ্টেণ্ট আপুনি ঘূণীয়া নহ'লে এইটো যে কৰিলে স্কেন হয়, আপোনাক যে এনজিঅ'প্লাষ্টিক কৰে কি হ'ব? দুডাল যেতিয়া ব্লকেট হ'ল এতিয়া আপুনি এনজিঅ'প্লাষ্টিক কৰিব লাগিব। কি কৰিব? ইয়াত এডাল লোহা ষ্টিম বহাই দিয়ে, ষ্টেণ্ড বহাই এইটো বহল কৰি দিয়ে আৰু ধুনীয়াকৈ আছে। আমাৰ এই এনজিঅ'প্লাষ্টিক কৰিলে নহয়, এতিয়া ধুনীয়া। ধুনীয়া মানে তেওঁ আলহী বহি আছে তাতে, কোনদিনাখন আকৌ হ'ব নবুদি নহয়। তো আপুনি তেনেকুৱা মানুহক মই কোএনজাইম Q10 আপোনাক লাগিব। প্ৰথম কথা হ'ল ফ্লেক্স অইল, তাতকৈও যদি ভালকৈ লাগে ক্ৰিল অইল, এইটো 1 নম্বৰ, ইয়াৰ ওপৰত নাই। ওমেগা 3, 2 নম্বৰ CoQ10, 3 নম্বৰ প্ৰ'কাৰ্ড, 4 नंबर एलर्जी नहीं। मेरी मम्मी भी है और लास्ट 3 साल से मैं इंसुलिन लेता था मॉर्निंग एंड इवनिंग मिला करके 30 यूनिट्स दोनों मिला कर। अभी मेरा 8 यूनिट ले रहा हूँ, ओनली 8 यूनिट 1 टाइम, वो भी मेरी गलती से, अदरवाइज वो भी छूट जाता ड्यू टू दिस मार्वलस प्रोडक्ट ग्लूको हेल्थ, नीम, नोनी, फ्लेक्स ऑयल, इसका कॉम्बिनेशन। आई एम द लाइफ टेस्टिमोनियल। मेरी मम्मी की तो इंसुलिन छूट गई। बढ़िया, कितना जबरदस्त प्रोडक्ट है। और जो भी डायबिटिक है, अभी डायबिटिक है लेकिन उसका इंतजार मत करिए कि आपका पेशेंट, एक कंडीशन होती है जिसे कहते हैं हाइपरग्लाइसेमिया, मोर देन 400-500, तो प्रिवेंशन इज बेटर देन क्योर। যিখিনি পাৰোঁ প্ৰডাক্ট মই ব্যৱহাৰ কৰিছোঁ আৰু উপকৃত হৈছোঁ প্ৰডাক্টখিনি ব্যৱহাৰ কৰি। এতিয়া তাৰমানে মোৰ ল'ৰা ছোৱালীয়েও
ল'ৰা ছোৱালীয়ে খাব পৰা যিখিনি প্ৰডাক্ট আছে সেইখিনি সদায় ভেষ্টিজৰ পৰা আহি নিয়াটো পচন্দ কৰে আৰু তাহাঁতিও প্ৰফিট পাইছে তাৰ। থেংক ইউ মই যোৱা সোমবাৰে গৈছিলোঁ লাচিতৰ ঘৰলৈ। লাচিতে আৰু লাচিতৰ মিছেছে কোৱা কথা হ'ল কিমান ডেডিকেটেড তেওঁলোকৰ ঘৰত মানে ডেণ্টাছৰ টুথপেষ্ট নাছিল, অকণমান আছিল, সেইটো কাটিছে, কাটি পেলাই চেপি কাৰণ মই আগদিনাখন যোৱাৰ পিছত যাব নোৱাৰিলোঁ, চেপি ল'ৰাটো ছোৱালীজনী এওঁ আৰু মিছেছে ইউজ কৰিছে। বেলেগ কমিটমেণ্ট ঘৰত মিঠাতে ৰাজবেনটো কমি গৈছে। ৰাজবেন কমাৰ কাৰণে ফোন কৰি দাদা আহক মোৰ ঘৰত তেওঁ নাই। কাৰণ শিৱসাগৰ আছে, শিৱসাগৰ DLCP বন্ধ আছে, ইয়াৰ ল'বলগীয়া হৈছে। গতিকে আমি প্ৰত্যেকে যদি তেনে ডেডিকেটলি যদি কাম কৰোঁ, মই বহুত বাৰ আমাৰ জ্যোতি ঘৰত দেখোঁ, তেওঁ যদি নাহে বইল খাব কিন্তু আমাৰ ৰাজবেনে ইউজ কৰে। সেইকাৰণে চেঞ্জ ইয়ৰ চব, চেঞ্জ ইয়ৰ ফিউচাৰ। থেংক ইউ। ৰাইট প্লেটফৰ্মত আছে আৰু আমাৰ চিষ্টেমত যেনেকৈ আপোনালোকক কৈছে তেনেকৈ কাম কৰি যাওক, ডেফিনেটলি এদিন আপোনালোক ছাকচেছ হ'ব। থেংক ইউ ভেৰি মাছ। ধন্যবাদ ছাৰ। চবতকে মোৰ কথা হ'ল ছাৰ আমাৰ চবতকে পুৰণা ব্যক্তি। এতিয়া দ্বিতীয়জন ব্যক্তি আছে যিজনে মোক প্লেন দেখাইছিলে, মোৰ জৰিয়তে বেলেগ বেলেগ ব্যক্তিসকলক দেখাইছোঁ, ঠিক আছে প্ৰফেশ্যনেল ছাৰ, তেখেতক অকণমান আগবাঢ়ি আপোনাৰ অনুৰোধ কৰিছোঁ। গুড মৰ্ণিং। অকণমান ডাঙৰকৈ ক'ব নেকি বাৰু? আপোনালোকে সদায় গুড মৰ্ণিংটো সদায় ডাঙৰকৈ ক'ব লাগে। ইয়াত নাথিং বাট এক্সাইটমেণ্ট। এই বিজনেছটোৱে আপোনালোকক এক্সাইটেড কৰি ৰাখিবলৈ বিচাৰে। আপোনালোকে যদি এনেকৈ থাকে নচলিব। সদায় একদম ফূৰ্তি হিচাপে থাকিব লাগে। গতিকে এই বিজনেছটোত মোক আনিলে এই যে কৈ গ'ল আমাৰ পাৰ্থই এখেতক লৈ গ'ল মোৰ ঘৰলৈ। আগত মোৰ চিনাকি আছিলে, পাৰ্থই মোৰ ঘৰলৈ লৈ গ'ল, এখেত গৈ মোক প্লেন দেখুৱালে। প্লেন দেখুৱালে মোৰ মতলব নাছিলে, তাৰপৰা এখেতে বস্তুখিনি দেখুৱাই দিলে। মই মাত্ৰ ছাৰক সুধিলোঁ এতিয়া কি কৰিব লাগিব, তেখেতে বোলে এতিয়া কি কৰিব লাগিব, দিয়ে আপোনাৰ এই KYC কেইটা দি দিয়ক। মই যে এনেকুৱা এখন সমাজত মই আহিলোঁ, সেইটো কথা মানুহজনৰ হাত পতাতকৈ মোৰ নিজৰ ইনকমেৰে কৰাটো মোৰ বহুত চখ আছিলে। চবেই কৰিব পাৰে, মইনো কেলে নোৱাৰো। মোৰ আগতে আছিলে পঢ়াত সেইকাৰণে মই অকণমান একো হেৰি কৰিব নোৱাৰিলোঁ। মই মেট্ৰিক ফেইল বাৰু, তাৰপৰা মোৰ এনেকুৱা লাগে যে আনে দেখোন নিজৰ ইনকমেৰে, বিশেষকৈ মোৰ জেদি নিচিনা বুলিয়ে ক'ব লাগিব, মাইকী মানুহবিলাকে যে নিজৰ ইনকমেৰে কিবা এটা লয়, মোৰো তেনেকৈ ল'বলৈ মন যায়। আৰু যে তোমাৰ বহুত মানুহক যে তুমি সহায় কৰিছা প্ৰডাক্টে মই এতিয়া কৈ থাকিলে বাৰু দীঘল হয়, আমাৰ সদায় শ্বৰ্টকৈ কৈ দিওঁ। বহুতৰে উপকৃত হৈছে, সেইকাৰণে মোৰ ওচৰত আহেও বিচাৰি। তাৰমানে আৰু কি বুলি কয়, মই সেই বঞ্চ ডাইৰেক্টৰ হওঁতে মই প্ৰথমে মোৰ আহিছিলে 15,443 টকা। এনেকৈ কাম কৰি আছোঁ। আপোনালোকে আহক, প্ৰথমতে বুজি পাওঁতে অকণমান হেৰি হ'ব, তাৰপিছত যেতিয়া বুজি পাব, প্ৰথমতে ময়ো বুজা নাছিলোঁ। মই ভাবোঁ কিনো মিটিং, মৰ্ণিং মিটিঙত সোমাবলৈ কয়, প্ৰেছ মিটিঙত নোসোমালে, মৰ্ণিং মিটিং শেষ হোৱাৰ পিছত মোক ঘূৰবা গালি পাৰে কেলে নোসোমালি। মই ভাবোঁ সদায় একেখিনিকে কৈ থাকে কেলে দিলোঁ আজি দেখি পেলাই সেইকেইটা আপুনি ইমিডিয়েটলি দিয়ক, আপুনি ভাল পাব আৰু সেইটো পাৰ্চিউ কৰিব। হয়, আৰু মই গম পালোঁ ছাৰ আহিব, আপুনি কাৰণ চব নতুনকৈ চাউণ্ডৰ অভিজ্ঞ মজুৰি নাজানো, আপুনি যাব লাগিব। আৰু চব কিবা এটা পাবলৈ হ'লে কিবা এটা আহিব লাগিবই। কিন্তু আমাৰ আজি মোক মই আগৰ মিটিঙত বহুত ধৰি লওক কিবা কিবি কাম চাম আছে ধৰি লওক, সেইকাৰণে মই বোলো আপুনি ধৰক মই ধৰি লওক এওঁক লৈ আহিছোঁ, তেওঁ ধৰি লওক জনে আছে, ইয়াকো আনিছোঁ আৰু ধৰি লওক তেখেতলোকক আনিছোঁ, মোৰ বৌ আছে বৌক আনিছোঁ। আৰু আহক
চক চাই লৈ পেলাই বুজি লওক Yes. তাৰপৰা চক এতিয়া আমিতো ছাৰ সকলোখিনি প্ৰডাক্ট ব্যৱহাৰ কৰিছোঁ Yes. আমাৰ ঘৰতো প্ৰডাক্ট এতিয়া আপুনি যাওক সকলো আপুনিতো ছাৰ গৈছে বা মই বৰাচৰ গৈছে দুলৈচাৰ গৈছে প্ৰায় সকলোখিনি গৈছে আমাৰ সকলো ব্যস্ত অন্য প্ৰডাক্ট একোৱেই নাথাকিলে আমাৰ বৰাচাই ক'ব গতে মইতো ছাৰ কেতিয়াবা বৰাচাৰ ইয়াত কাম কৰি ৰাতুল দায়ো লৈ পেলাই দি থৈ আহে আৰু মোৰতো প্ৰডাক্ট ছাৰ কালি এতিয়া ইলেক্ট্ৰনিক মানুহসকল মানে ভিতৰৰ সমস্যা মোক ৰাতি 9:30 বজাত ফোন কৰিছে মই মাতিছিলো কিন্তু তেখেত আহিব নোৱাৰা অৱস্থাৰ কাৰণে আজি নাহিলে নতুন নিশ্চয় আহিলেহেঁতেন কিন্তু এতিয়া এটা কথা আমি প্ৰডাক্ট ছাৰ সকলো ব্যৱহাৰ কৰিছোঁ মই যাক তাক দিছোঁ আৰু ছাৰ এতিয়া মোৰ লগত মানে সকলোৱে এই বিষয়ে কথা পাতে হা যে এতিয়া একেবাৰে এওঁ পদ্ধতি এওঁ মই নিয়মৰ ছাৰ পুঁজি দিছোঁ এওঁ কৈছোঁ এনে কথা হৈছে ছাৰ তুমি লগ পোৱা আৰু আপোনাৰ যিটো আমাৰ নিম চাবোন সেইটো দিছোঁ মই নিম খাবলৈও দিছোঁ ছাৰ আৰু সানিবলৈও দিছোঁ গোটাই ল'বলৈ দিছোঁ কেনেকৈ ব্যৱহাৰ আৰু মই নাজানো মই ছাৰক সোধোঁ বা আমাৰ এতিয়া আজি অমিত শ্বাহ আপোনাক অমিত শ্বাহ নাই বাৰু